চুলিকফা বা লৰা ৰজাৰ হিন্দু নাম কি আছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে গদাধৰ সিংহ, অপশ্যন বি হৈছে পুৰন্দৰ সিংহ, অপশ্যন চি হৈছে ৰত্নধ্বজ সিংহ, অপশ্যন ডি হৈছে ৰাজেশ্বৰ সিংহ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰত্নধ্বজ সিংহ। চুলিকফা বা লৰা ৰজাৰ হিন্দু নাম আছিল ৰত্নধ্বজ সিংহ। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰাজ্যৰ প্ৰধানমন্ত্ৰী কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে আতন বুঢ়াগোহাঁই, অপশ্যন বি হৈছে লেছাই বৰগোহাঁই, অপশ্যন চি হৈছে লাচিত বৰফুকন, অপশ্যন ডি হৈছে বদন বৰফুকন। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আতন বুঢ়াগোহাঁই। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰাজ্যৰ প্ৰধানমন্ত্ৰী আছিল আতন বুঢ়াগোহাঁই। শৰাইঘাটৰ যুদ্ধত মোগলৰ নেতা কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে ৰামসিংহ, অপশ্যন বি হৈছে মীৰ জুমলা, অপশ্যন চি হৈছে মনচুৰ খান, অপশ্যন ডি হৈছে বদন বৰফুকন। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰামসিংহ। শৰাইঘাটৰ যুদ্ধত মোগলৰ নেতা আছিল ৰামসিংহ। শৰাইঘাটৰ যুদ্ধত আহোম সেনাৰ উত্তৰ বিভাগৰ দায়িত্বত কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে আতন বুঢ়াগোহাঁই, অপশ্যন বি হৈছে লালুখুল্লা বৰফুকন, অপশ্যন চি হৈছে লাচিত বৰফুকন, অপশ্যন ডি হৈছে ৰুচিনাথ বুঢ়াগোহাঁই। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আতন বুঢ়াগোহাঁই। শৰাইঘাটৰ যুদ্ধত আহোম সেনাৰ উত্তৰ বিভাগৰ দায়িত্বত আছিল আতন বুঢ়াগোহাঁই। লাচিত বৰফুকনৰ সৈতে শৰাইঘাটৰ যুদ্ধত নেতৃত্ব দিয়া দ্বিতীয়গৰাকী ব্যক্তি কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে আতন বুঢ়াগোহাঁই, অপশ্যন বি হৈছে লালুখুল্লা বৰফুকন, অপশ্যন চি হৈছে বদন বৰফুকন, অপশ্যন ডি হৈছে ৰুচিনাথ বুঢ়াগোহাঁই। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আতন বুঢ়াগোহাঁই। লাচিত বৰফুকনৰ সৈতে শৰাইঘাটৰ যুদ্ধত নেতৃত্ব দিয়া দ্বিতীয়গৰাকী ব্যক্তি হৈছে আতন বুঢ়াগোহাঁই। ১৬৭১ খ্ৰীষ্টাব্দৰ শৰাইঘাটৰ মহাৰণৰ সময়ছোৱাত আহোম ৰাজ্যৰ ৰজা কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে ৰত্নধ্বজ সিংহ, অপশ্যন বি হৈছে প্ৰতাপ সিংহ, অপশ্যন চি হৈছে উদয়াদিত্য সিংহ, অপশ্যন ডি হৈছে চক্ৰধ্বজ সিংহ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি উদয়াদিত্য সিংহ। ১৬৭১ খ্ৰীষ্টাব্দৰ শৰাইঘাটৰ মহাৰণৰ সময়ছোৱাত আহোম ৰাজ্যৰ ৰজা আছিল উদয়াদিত্য সিংহ। উদয়াদিত্য সিংহৰ প্ৰকৃত নাম কি আছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে আদিত্য গোহাঁই, অপশ্যন বি হৈছে আতন গোহাঁই, অপশ্যন চি হৈছে মাজু গোহাঁই, অপশ্যন ডি হৈছে এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মাজু গোহাঁই। উদয়াদিত্য সিংহৰ প্ৰকৃত নাম আছিল মাজু গোহাঁই। ১৬৭১ খ্ৰীষ্টাব্দৰ শৰাইঘাট মহাৰণৰ সময়ছোৱাত আহোম সেনাৰ নেতৃত্ব কোনে প্ৰদান কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে লাচিত বৰফুকন, অপশ্যন বি হৈছে বদন বৰফুকন, অপশ্যন চি হৈছে আতন বুঢ়াগোহাঁই, অপশ্যন ডি হৈছে মোমাই তামুলী বৰবৰুৱা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লাচিত বৰফুকন। ১৬৭১ খ্ৰীষ্টাব্দৰ শৰাইঘাটৰ মহাৰণৰ সময়ছোৱাত আহোম সেনাৰ নেতৃত্ব দিছিল লাচিত বৰফুকনে। ৰাজত্বকালত বঁকা নগৰখন নিৰ্মাণ কৰা হৈছিল। চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে চুদৈফা, অপশ্যন বি হৈছে চুকাফা, অপশ্যন চি হৈছে চুডাংফা, অপশ্যন ডি হৈছে চুদিকফা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চুদৈফা। চুদৈফাৰ ৰাজত্বকালত বঁকা নগৰখন নিৰ্মাণ কৰা হৈছিল। আহোম ৰাজ্যৰ সময়ছোৱাত কোনে সিংহাসনৰ বাবে যোগ্য হোৱা আহোম ৰাজকুমাৰক আঘাত কৰিবলৈ অভিযান চলাইছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে লাচিত বৰফুকনে, অপশ্যন বি হৈছে বদন বৰফুকনে, অপশ্যন চি হৈছে আতন বৰগোহাঁয়ে,
অপশ্যন ডি হৈছে লালুখুল্লা বৰফুকনে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লালুখুল্লা বৰফুকনে। আহোম ৰাজ্যৰ সময়ছোৱাত লালুখুল্লা বৰফুকনে সিংহাসনৰ বাবে যোগ্য হোৱা আহোম ৰাজকুমাৰক আঘাত কৰিবলৈ অভিযান চলাইছিল। চুলিকফাবা লৰা-ৰজাৰ ৰাজত্বকালত প্ৰধানমন্ত্ৰী কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে লাচিত বৰফুকন, অপশ্যন বি হৈছে বদন বৰফুকন, অপশ্যন চি হৈছে আতন বুঢ়াগোহাঁই, অপশ্যন ডি হৈছে লালুখুল্লা বৰফুকন। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লালুখুল্লা বৰফুকন। চুলিকফাবা লৰা-ৰজাৰ ৰাজত্বকালত প্ৰধানমন্ত্ৰী আছিল লালুখুল্লা বৰফুকন। লাচিত বৰফুকনৰ জ্যোতিষীগৰাকীৰ নাম কি আছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে অচ্যুতানন্দ দলৈ, অপশ্যন বি হৈছে কালিকা বৰুৱা, অপশ্যন চি হৈছে হৰিনাৰায়ণ বৰুৱা, অপশ্যন ডি হৈছে এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অচ্যুতানন্দ দলৈ। লাচিত বৰফুকনৰ জ্যোতিষীগৰাকী হৈছে অচ্যুতানন্দ দলৈ। লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে চক্ৰপাণি বৰবৰুৱা, অপশ্যন বি দিয়া আছে বদন বৰফুকন, অপশ্যন চি দিয়া আছে আতন বুঢ়াগোহাঁই, অপশ্যন ডি দিয়া আছে মোমাই তামুলী বৰবৰুৱা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মোমাই তামুলী বৰবৰুৱা। লাচিত বৰফুকনৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। লাচিত বৰফুকনে কোন চনত জন্ম লাভ কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে 1622 চনত, অপশ্যন বি হৈছে 1632 চনত, অপশ্যন চি হৈছে 1642 চনত, অপশ্যন ডি দিয়া আছে 1652 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1622 চনত। লাচিত বৰফুকনে 1622 চনত জন্ম লাভ কৰিছিল। আলাবৈৰণ কোন চনত সংঘটিত হৈছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে 1662 চনত, অপশ্যন বি হৈছে 1669 চনত, অপশ্যন চি হৈছে 1682 চনত, অপশ্যন ডি হৈছে 1691 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1669 চনত। আলাবৈৰণ 1669 চনত সংঘটিত হৈছিল। কাৰ শাসনকালত আলাবৈৰণ সংঘটিত হৈছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে পুৰন্দৰ সিংহ, অপশ্যন বি হৈছে চক্ৰধৰ সিংহ, অপশ্যন চি হৈছে গদাধৰ সিংহ, অপশ্যন ডি হৈছে ৰাজেশ্বৰ সিংহ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চক্ৰধ্বজ সিংহ। চক্ৰধ্বজ সিংহৰ শাসনকালত আলাবৈৰণ সংঘটিত হৈছিল। শৰাইঘাটৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে 1671 চনত, অপশ্যন বি হৈছে 1675 চনত, অপশ্যন চি দিয়া আছে 1681 চনত আৰু অপশ্যন ডি দিয়া আছে 1685 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1671 চনত। 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। শৰাইঘাটৰ যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে আহোম আৰু মোগলৰ মাজত, অপশ্যন বি দিয়া আছে আহোম আৰু কোচৰ মাজত, অপশ্যন চি দিয়া আছে মোগল আৰু কোচৰ মাজত, অপশ্যন ডি দিয়া আছে আহোম আৰু কছাৰীৰ মাজত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।